তোক মই বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলো। আকৌ কি কথা বুলি নুসুধ? কি কথা? কাৰ কথা ক'ব লৈছো শুনিবি? শুনিম, কচোন। আছে জানো তোৰ ধৈৰ্য, সময়, সাহস, স্থিৰতা মোৰ কথাখিনি শুনিবলৈ? চুত মাৰাণী কোকো টিভিৰ হিন্দী এপিছডবোৰৰ নিচিনা কথাখিনি টানি টানি দীঘল নকৰিবি। মই নাই পৰা বন্ধু, মই নাই পৰা। এই অসভ্য, মই কান্দিব নাই পৰা। আৰে কি হৈছেনো তোৰ? আৰে কি নাই হোৱা সেইটো সোধ। কি নাই হোৱা? যিটো হবলৈ বাকী থাকিল। কি হবলৈ বাকী থাকিল অ? কেনেকৈ নকওঁ অ? আৰে মুখেৰে ক। কোনখন মুখেৰে কম? আৰে তোৰ মুখেৰে ক। মই নোৱাৰো, মই নোৱাৰো। তেন্তে আহিছিলি কিয় মোৰ ওচৰলৈ? তোক কথা এটা কবলৈ। তেন্তে ক। আছে জানো তোৰ ধৈৰ্য, সময়, সাহস, স্থিৰতা? আবে চুপ! ওলা ওলা কেলা মোৰ ঘৰৰ পৰা। চৰি, মোৰ কথাটো শুনি ল। নাই মই নুশুনো, মোৰ মুড নাই। চাওঁ ওলা। নাযাওঁ মই কমেই তোক। তেন্তে ক। ভাই, মোৰ ব্ৰেকআপ হৈ গ'ল। ইমান টাইম লাগেনে তোৰ এই সাধাৰণ কথাটো কওঁতে? তোৰ কাৰণে সাধাৰণ হ'ব পাৰে, মোৰ কাৰণে নহয়। ইমান কি কৰিছিলো তাইৰ কাৰণে তইতো জানই। হে, কি কৰিছিলি? আৰে কি নাই কৰা সেইটো সোধ। কি নাই কৰা? কমন চেন্স নাই ন তোৰ? কমন চেন্স মানে? নাই। এতিয়া কি কৰিম বুলি ভাবিছ? তাই যদি মোক এৰি বেলেগৰ হ'ব পাৰে, ময়ো তাইক এৰি বেলেগৰ হ'ব পাৰিম। মই বেলেগ এজনী চাম। আৰু পাৰ্টি হেভিকে দিম। কিন্তু তই মোক হেল্প কৰিব লাগিব। আবে জান আৰু গাঁড় দুটাই দি দিম। কি হেল্প লাগে সেইটো ক। সময় আহক কম, কিন্তু তাৰ আগতে মোক এটা কথা কচোন, মই কি বেয়া ল'ৰা নি? আবে তই কহিনুৰ হয়, কহিনুৰ হীৰা। তেন্তে তাই মোক কিয় এৰি থৈ গ'ল? আৰে সেইবোৰ বাদ দে না, বেলেগ এজনী পতা। ছোৱালী আছে, কিন্তু কোনো কিন্তু চিন্তু নাই। কি হেল্প লাগে মোক ক। তোৰ ভনীয়েৰক মোলৈ পতাই দে। আৰে সেইটোনো কি ডাঙৰ কথা? কি কলি কুকুৰ? তোৰ ভনীয়েৰক মোলৈ পতাই দে। তই লাহেকে ইয়াৰ পৰা গেট আউট হৈ যাচোন। তইতো মোক কহিনুৰ বুলি কৈছিলি। কহিনুৰৰ কণীটো হয় তই। ওলাই ইয়াৰ পৰা। তই কেজু কৰিছ। আহিছো দে। ভালেই হ'ল গ'ল, নহ'লে কেলা দীঘে পঠালিয়ে দুফাল কৰিলোহেঁতেন। A few moments later. আগৰ কথা বেলেগ আছিল। আগতে স্কুল পঢ়ি থকা টাইমত বেছি লাজ কৰি আছিলোঁ, হেবাং ফুটা টাইপ। সেইটো হয় বাৰু। চালা একো এটা প্ৰশ্নৰ উত্তৰেই নাজানিছিলোঁ, ইমানেই বকাচোতা আছিল। এতিয়া ডাঙৰ হ'লি, স্মাৰ্ট হ'লি, কাৰো লগত নেখেলোঁ, মাতিলেও নাযাওঁ, ইমানেই কুকুৰচোত। ইমানেই কুকুৰ কি বুলি কৈছিলি? নাই একো নাই। ক'ত শিকিলি ইমান বেয়া কথা ক'বলৈ? এতিয়া ডাঙৰ হ'লো আৰু শিকি যায় মানুহে নিজে সময় আহিলে। ক'ত শিকিলি সেইটো সুধিছো। কিতাপ পাই কিনিবলৈ? কিতাপ? 30 দিনত গালি শিকক। কি? গ্ৰন্থমেলাৰ পৰা লৈছিলোঁ। আমি ইমান আগবাঢ়ি গ'লো নে? আকৌনো আজিকালি চবৰ মুখে মুখে গালি। হা? বাকী ভালে আছ? আছো দে। তোৰ ক। মোৰ বেয়া হ'বনি আৰু? আই এম এ ৰিচ মেন। ৰিচ মেন? কি কাম কৰনো ইমান ৰিচ মেন হৈ গ'লি যে? আৰু এটা কাম নহয়তো কেলা মোৰ অজস্ৰ কাম সোপা আছে। এটিটিউড দেখুওৱা নাই মইতো, কিন্তু চিৰিয়াছলি আই এম এ ভেৰি ৰিচ পাৰ্চন। মোকো কাম এটাত ভৰাই দিবিচোন। তহঁতৰ নিচিনা মিডিল ক্লাছ ফেমিলিবোৰৰ এটাই প্ৰব্লেম, ভিক মাক তহঁতি। নিজে কিবা এটা ষ্টাৰ্ট কৰিবলৈ চেষ্টা নকৰ। নিজে অকলে কি কৰিমনো? আৰে বিজনেছ কৰ, চুৰ কৰ, ডকাইত কৰ, কিডনেপ কৰ। এটলিষ্ট সেইকেইটা তোৰ নিজৰ কষ্টৰ কামানি হ'ব। whatever. Anyways, তোৰ ঘৰত কোন কোন আছিলে? মা, দেউতা, ভণ্টি আৰু কাকো দেখা নাই যে? মা দেউতা নাই, দোকান গৈছে। ঠাণ্ডা পানী অকণমানহে খাব মন গৈছে। আনিছো তই ক'লে যাৱ? ভণ্টিক মাতি কৈ দে, তাই নাই নহয়, কলেজ গৈছে। কি হ'ল? হে, এনেকে ক'লি যে? নাই, দাঁতত কিবা এটা ফচি আছে। ঘৰলৈ যাবি চাগে এতিয়া, মানে চাহ দিবলৈ কোনো নাই যে।
Are you serious right now? তহঁতি চাহ খাওঁ মানে? Oh my god. I drink only cool mineral water. Okay? কি খাওঁ? মানে ঠাণ্ডা চফা পানী। আনিছো। আৰে তই যাব নালাগে। তোৰ ভণ্টি যেতিয়া আহিব তেতিয়া তাই দিব নহয়। আৰে এতিয়া 1টা বাজিছে, তাই আহিব 4টা বজাত। 3 ঘণ্টা ৰৈ থাকিবি নেকি পানী খাবলৈ? I don't fucking care. পানীটো মই তাইৰ হাতেৰেই খাম। মই দিলেও তোক ফিল্টাৰ বা ফ্ৰিজৰ পৰাহে দিম, মুটি কৰি পানী ভৰাই নিদিওঁ। কিন্তু তাই মুটি দিলেও কিবা অমৃত খোৱা যেন লাগিব। হে কি? তাই চাগে এতিয়া ডাঙৰ হৈছে ন? ডাঙৰেই হ'ল তাই, হাই ছেকেণ্ডেৰী পালেতো। তোৰ ভনীয়েৰে বগা নহয় জানো? বগা আকৌ, বহুত বগা। এনেও ছোৱালী মানুহ বগাই থাকেচোন। পিংকি। কি পিংকি? নাই একো নাই। এই নাচনী ছোৱালীবোৰৰ যেনেকে বিহুত কঁকাল ভাঙে নহয়, আমাৰ ল'ৰাবোৰৰ সেই পিংকিত কঁকাল ভাঙে। সেইটো হয় বাৰু, ময়ো মোৰ পিংকিৰ লগত বহুত কঁকাল ভাঙিছো। কি? ক'ৰ হয়? কি কথা? ক আকৌ। পল্লৱী গগৈ, গোলাঘাট বেঙেনাত খোৱাৰ ঘৰ, ক্লাছ 10ত পঢ়ি আছে। তাই মোৰ ভণ্টি হয়। আঁতৰি থাকিবি তাইৰ পৰা, নহ'লে কাটি পেলাম। অ'কে পিংকি, বাই। বাই। চুত মাৰানি, নিজৰটো নেদেখে।